ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে আগন্তুক ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰিভিয়াছ ইয়েৰৰ অসমীয়া বিষয়ৰ এখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যাতে তোমালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পৰীক্ষাত এটা আইডিয়া পাবা আৰু লগতে ইয়াৰ পৰা কমনো আহিব পাৰে। ইয়াৰ পূৰ্বে মই ইংলিছৰ কুৱেশ্যন পেপাৰ ইতিমধ্যে মোৰ চেনেলত আপলোড কৰিছোঁ ছেকেণ্ড ইউনিট টেষ্টৰ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আৰু ইয়াৰ লগতে মেইন ছাবজেক্টকেইটাৰ লগতে ইলেক্টিভ ছাবজেক্টসমূহৰ চিলেবাছ আগবঢ়াইছোঁ মোৰ চেনেলত, চাই ল'বা। ডেছক্ৰিপশ্যনৰ লিংকটো দি থৈছোঁ। আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব, পাৰিলে কুৱেশ্যন পেপাৰবোৰ শ্বেয়াৰ কৰিবা মোৰ হোৱাটছআপ নাম্বাৰত। মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি আছামিছৰ কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। তোমালোকে দেখা পাইছা কুৱেশ্যন পেপাৰখনৰ 1 নম্বৰ আৰু 2 নম্বৰত অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটোৰ পৰা কেইটামান শ্বৰ্ট কুৱেশ্যন দিছে। তাৰে 1 নম্বৰটো দিছে অতি চমু উত্তৰ লিখা, 2টা কুৱেশ্যন দিছে। ক নম্বৰটো দিছে কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। তো ইয়াৰ আমি উত্তৰটো লিখিব পাৰোঁ যে ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক অধিক কটকটীয়া কৰিলে। খ নম্বৰত দিছে দৃষ্টি আৰু সৃষ্টি নামৰ পুথিখনৰ ৰচক কোন। দৃষ্টি আৰু সৃষ্টি নামৰ পুথিখনৰ ৰচক হৈছে আব্দুছ ছাত্তাৰ। 2 নম্বৰটো দিছে চমু উত্তৰ লিখা, যিকোনো 2টা। ইয়াত আমাক 2 মাৰ্কৰ 3টা কুৱেশ্যন দিছে, তাৰ ভিতৰত 2টা লিখিব লাগে। মই গোটেইকেইটাৰ এনচাৰ কৰি দিছোঁ। ক নম্বৰটো দিছে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি। তো তোমালোকৰ কিতাপতে আছে পেজ নম্বৰ 46ত, তাৰ পৰা লিখি ল'ব পাৰিবা। নেক্সট খ নম্বৰটোত দিছে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়। তো ইয়াৰ আমি উত্তৰটো লিখিব পাৰোঁ অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলি ক'লে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী যেনে কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি লোকসকলক বুজায়। এইটো তোমালোকৰ পাঠ্যপুথিতে আছে পেজ নম্বৰ 45ত। নেক্সট কুৱেশ্যন নম্বৰ গটোত দিছে চাহ উদ্যোগৰ কৰ্মীসকল ক'ৰ পৰা অসমলৈ আহিছিল। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ চাহ উদ্যোগৰ কৰ্মীসকল ভাৰতৰ বিভিন্ন ৰাজ্য বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা আহিছিল। তো তোমালোকে এইখিনি নোট কৰি ল'বা, যথেষ্ট ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 3ত আমাক 4 মাৰ্কৰ 2টা কুৱেশ্যন দিছে, ক আৰু খ। অৱশ্যে তাৰ পৰা যিকোনো এটা উত্তৰ আমি কৰিব লাগে। তো এই উক্ত পাঠটোৰ পৰাই দিছে, অৰ্থাৎ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। তো এইকেইটা তোমালোকে নিজে প্ৰেক্টিছ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 4ত অসমীয়া সাহিত্য চয়নিকাৰ পদ্যাংশৰ পৰা 2টা কুৱেশ্যন দিছে। তাৰে ক নম্বৰটোত দিছে কবিয়ে কিমান বছৰ আগতে মানুহজনক লগ পাইছিল। ইয়াৰ উত্তৰ লিখিব পাৰোঁ কবিয়ে 25 বছৰ আগতে মানুহজনক লগ পাইছিল। খ নম্বৰটোত দিছে অসমৰ হেংদাং ক'ত জিলিকিছিল। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ অসমৰ হেংদাং দুপৰৰ পূৰ্ণ আলোকত জিলিকিছিল। 5 নম্বৰটোত আমাক চমু উত্তৰ লিখিবলৈ দিছে। ক নম্বৰটো দিছে চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া। চৈয়দ আব্দুল মালিকৰ বিষয়ে তোমালোকৰ পাঠ্যপুথিতে খুব সুন্দৰকৈ আছে, তাৰ পৰা তোমালোকে লিখিলে হ'ল। অৱশ্যে ইয়াত যিটো 2 মাৰ্কহে আছে, মেইন কথাখিনি লিখিব লাগে, ইমানখিনি নিলিখিলেও হ'ব। খ নম্বৰটো দিছে হাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কথা পাতিছিল। ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ। আৰু ইয়াতো যিহেতু 2 মাৰ্কহে আছে, গোটেইখিনি লিখিব নালাগে। মই ৰেড যিটো ব্ৰেকেটৰ ভিতৰত যিখিনি দিছোঁ সেইখিনি লিখিলে 2 মাৰ্কৰ কাৰণে ছাফিচিয়েণ্ট আছে। তো এইখিনি তোমালোকে নোট কৰি ল'বা। এবাৰ কুৱেশ্যন নম্বৰ 6ত আমাক ব্যাখ্যা কৰিবলৈ দিছে যিকোনো এছোৱা। ইয়াত কবিতাৰ পৰা 2টা পংক্তি দি দিছে, ক আৰু খ। তাৰে যিকোনো এছোৱা আমি ব্যাখ্যা কৰিব লাগে। তো তোমালোকে এইটো নিজে প্ৰেক্টিছ কৰিবা আৰু এনেকুৱা ধৰণৰ অন্যান্য কিছুমানো চাই যাবা এক্সামৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 7ত দিছে ক'ত অত বল পালে অসমৰ সেনানীয়ে শুকান সান্দ আৰু পানী আজলিত কোনে কি প্ৰসংগত কৈছিল, নাইবা দিচান্তৰ কবিতাটোৰ মূল ভাৱ লিখা। ইয়াত দিচান্তৰ কবিতাটোৰ মূল ভাৱ কিন্তু ছেকেণ্ড ইউনিট টেষ্টত আহিব। এইটো এক প্ৰকাৰ কমন, তোমালোকে এইটো মুখস্থ কৰি যাবা। নেক্সট কুৱেশ্যন নম্বৰ 8ত অসমীয়া ব্যাকৰণৰ পৰা কেইটামান দিছে। নিৰ্দেশ অনুসৰি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখা। তাৰে ক নম্বৰটো দিছে ব্যাস বাক্যসহ সমাসৰ নাম লিখা। প্ৰথমটো দিছে পুথিভঁৰাল। পুথিভঁৰালৰ ব্যাস বাক্য হ'ব পুথিৰ ভঁৰাল, আৰু এইটো হৈছে তৎপুৰুষ সমাস। নেক্সট দিছে পঞ্চৰত্ন। পঞ্চৰত্নৰ ব্যাস বাক্য হ'ব পঞ্চৰত্নৰ সমাহাৰ, এইটো হৈছে দ্বিগু সমাসৰ উদাহৰণ। খ নম্বৰটোত আমাক 2টা শব্দৰ সন্ধি ভাঙিবলৈ দিছে। প্ৰথমটো দিছে নমস্কাৰ। নমস্কাৰ শব্দটোৰ সন্ধি ভাঙিলে হ'ব নমঃ যোগ কাৰ। আৰু এটা দিছে যথাৰ্থ। যথাৰ্থ শব্দটোৰ সন্ধি ভাঙিলে হ'ব যথা যোগ অৰ্থ। এবাৰ আমাক গ নম্বৰত দিছে এটা শব্দত প্ৰকাশ কৰা। প্ৰথমটো দিছে একে মাকৰ সন্তান।
তো ইয়াৰ উত্তৰটো হ'ব শহুদৰ 2 নম্বৰটো দিছে যাৰ দুই হাত সমানে চলে ইয়াক এটা শব্দত প্ৰকাশ কৰিলে উত্তৰটো হ'ব সব্যসাচী অৰ্জুন এজন সব্যসাচী লোক আছিল মনত ৰাখিবা ঘ নম্বৰত আমাক এটা বাক্য দিছে আৰু এই বাক্যটোক জটিল বাক্যৰ পৰা আমি সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে তো বাক্যটো দিছে যিসকল ছাত্ৰই ব্যাকৰণ মন পুতি পঢ়ে তেওঁলোকে ভাষাটো ভালকৈ শিকে এই বাক্যটোক যদি আমি সৰল বাক্যলৈ পৰিৱৰ্তন কৰোঁ বাক্যটো এনেকুৱা ধৰণৰ হ'ব ব্যাকৰণ মন পুতি পঢ়া ছাত্ৰসকলে ভাষাটো ভালকৈ শিকে নেক্সট উঙ নম্বৰত আমাক দুটা শব্দ দিছে শব্দ দুটাৰ বিপৰীত শব্দ লিখিব লাগে প্ৰথমটো দিছে গধূলি গধূলি শব্দটোৰ বিপৰীত শব্দ হ'ব ৰাতিপুৱা আৰু এটা দিছে স্বাধীনতা স্বাধীনতা শব্দটোৰ বিপৰীত শব্দ হ'ব পৰাধীনতা নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত উল্লেখ কৰা যিকোনো এটা জনগোষ্ঠীৰ সমাজলৈ বৰঙণি আগবঢ়োৱা এজন ব্যক্তিৰ বিষয়ে চমুটিকা লিখা বৈচিত্ৰ্যময় অসম পাঠ কিতাপখনত বিভিন্ন জনগোষ্ঠীৰ কথা উল্লেখ কৰিছে যেনে চুতীয়া কাৰ্বি চাহ জনগোষ্ঠী তো এনেকুৱা যিকোনো এটা জনগোষ্ঠীৰ সমাজলৈ বৰঙণি আগবঢ়োৱা এজন ব্যক্তিৰ বিষয়ে চমুটোকা লিখিবলৈ দিছে মাৰ্ক আছে 2 বৰ বেছি লিখিব নালাগে এবাৰ আহিলে খ অংকৰ 10 নম্বৰত দিছে অতি চমুতৰ লিখা যিকোনো দুটাৰ ক নম্বৰটো দিছে কপিল মুনিৰ মাতৃ কোন আছিল ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ কপিল মুনিৰ মাতৃ আছিল স্বয়ম্ভুৱ মুনিৰ কন্যা দেৱহতী ডাইৰেক্ট দেৱহতী লিখিলেও হ'ব নেক্সট খ নম্বৰটো দিছে কানাই চাতুৰী নামৰ কবিতাটো কোনখন পুথিৰ পৰা লোৱা হৈছে ইয়াৰ উত্তৰটো লিখিব পাৰোঁ কানাই চাতুৰী নামৰ কবিতাটো কাণখোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা লোৱা হৈছে কাণখোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা লোৱা হৈছে তাৰপিছতে গ নম্বৰত এটা কুৱেশ্যন দিছে বিষ্ণুৰ পঞ্চম অৱতাৰ কি তো ইয়াত উত্তৰটো লিখিব পাৰোঁ বিষ্ণুৰ পঞ্চম অৱতাৰ হৈছে বামন নেক্সট কুৱেশ্যন নম্বৰ 11ত দিছে মোহিনী স্বৰূপে অমৃত পিয়ালো সাধিলো দেৱৰ কাম কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধনা কৰিছিল ইয়াত আমাক দুটা কুৱেশ্যন সোমাই আছে ইয়াৰ মাজত প্ৰথমতে আছে কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল তাত 1 মাৰ্ক আৰু তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল ইয়াত আছে 3 মাৰ্ক টোটেল আছে 4 আৰু উত্তৰটো তোমালোকলৈ আগবঢ়ালোঁ শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল তেওঁ দেৱতাসকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল কিন্তু ইয়াত যেটো 3 মাৰ্ক আছে অলপ বহলাই লিখিব লাগিব গতিকে তলৰ যিখিনি অংক দিছে ইয়াৰ পৰা মূল কথাখিনি তোমালোকে লিখি দিবা সো এইখিনি তোমালোকে নোট কৰি ল'বা এবাৰ কুৱেশ্যন নম্বৰ 12ত দিছে তলত দিয়া শব্দ দুটাৰ আধুনিক ৰূপ লিখা তো প্ৰথমটো দিছে তেজীৰ আধুনিক ৰূপ হ'ব ত্যাগ কৰা তাৰপিছত দিছে বিগুটীয়া শব্দটোৰ আধুনিক ৰূপ হ'ব ঠাট্টা কৰা কুৱেশ্যন নম্বৰ 13ত আমাক এটা বাক্য দিছে এই বাক্যটো আমি শুদ্ধকৈ লিখিব লাগে বাক্যটো দিছে আজিকালি সকলো স্কুল 8টা বজাত বহে তো এই বাক্যটোক যদি আমি শুদ্ধকৈ লিখিবলৈ যাওঁ তেতিয়া আমি এনেকুৱা ধৰণে লিখিব পাৰোঁ আজিকালি 8টা বজাত স্কুল বহে কুৱেশ্যন নম্বৰ 14ত দিছে যিকোনো এটা উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা উপসৰ্গ হৈছে কিছুমান অব্যয় যিবোৰে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে বিভিন্ন ধৰণৰ উপসৰ্গ আছে যেনে প্ৰ দি এটা আমি বাক্য ৰচনা কৰিব পাৰোঁ তেখেত এজন প্ৰখ্যাত ব্যক্তি ধৰণে প্ৰ দি আৰু উপসৰ্গ হ'ব প্ৰখৰ বা পৰিধি হ'ব পৰিচয় তো তেনেকুৱা ধৰণৰ যিকোনো উপসৰ্গ দি তোমালোকে বিভিন্ন ধৰণৰ বাক্য ৰচনা কৰিব পাৰিবা কুৱেশ্যন নম্বৰ 15ত দিছে খালী ঠাইত উপযুক্ত অনুসৰ্গ বহোৱা বাক্যটো দিছে তুমি সোনকালে আহিবা তো ইয়াত আমি অনুসৰ্গটো বহাব পাৰোঁ চোন অৰ্থাৎ সম্পূৰ্ণ বাক্যটো হ'ব তুমি সোনকালে আহিবাচোন কুৱেশ্যন নম্বৰ 16 মিত্ৰাক্ষৰ ছন্দ আৰু অমিত্ৰাক্ষৰ ছন্দ কাক বোলে উদাহৰণসহ লিখা মিত্ৰাক্ষৰ ছন্দ হৈছে যিবোৰ ছন্দৰ প্ৰথম চৰণৰ শেষৰ আখৰৰ লগত পৰৱৰ্তী চৰণত শেষ আখৰৰ ধ্বনিগত মিল থাকে তাকে মিত্ৰাক্ষৰ ছন্দ বোলে আৰু অমিত্ৰাক্ষৰ ছন্দ হৈছে যিবোৰ ছন্দৰ প্ৰথম চৰণৰ শেষৰ আখৰৰ লগত পৰৱৰ্তী চৰণৰ শেষৰ আখৰৰ লগত ধ্বনিগত মিল নাই তাকে অমিত্ৰাক্ষৰ ছন্দ বোলে তো ইয়াৰ এক্সাম্পল তোমালোকে লিখিব পাৰা টকা পইচা ঘড়ী চৰি কিতাপ চিতাপ ইত্যাদি ইয়াতে কুৱেশ্যন পেপাৰখন শেষ হৈছে ইয়াত আমি দেখা পালোঁ যে ইয়াত কোনো ৰচনা হোৱা নাই বিভিন্ন ষ্টুডেণ্টে মোক হোৱাটছআপ যোগে কুৱেশ্যন কৰি আছে তো এটা কথা স্পষ্ট হ'ল যে ছেকেণ্ড ইউনিট টেষ্টত তোমালোকৰ অসমীয়া ছাবজেক্টত কোনো ধৰণৰ ৰচনা নাহে এইটো কথা ক্লিয়াৰ হৈ গৈছে যিহেতু 50 মাৰ্কৰ এক্সাম গতিকে ইয়াত কম কুৱেশ্যন আহিব তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিল প্ৰিভিয়াছ ইয়েৰৰ ছেকেণ্ড ইউনিট টেষ্টৰ ক্লাছ 10ৰ আছামিজ ছাবজেক্টৰ এখন কুৱেশ্যন পেপাৰৰ সলিউশ্যন ভিডিঅ' যিটো তোমালোকৰ হেল্প হ'ব বুলি মই আগবঢ়ালোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ চেনেলত তোমালোকে কণ্টিনিউৱাছলি পাই থাকিবা সো কোনোবা যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা
তো এনেদৰে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।